মই 15 দিন অসমৰ বাহিৰত আছিলোঁ আৰু সেইকাৰণে মোৰ অহা যথেষ্ট পলম হ'ল। মই যোৱা পৰহি আহি পাইছোঁ। মই আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগত মই বিভিন্ন সময়ত যোগাযোগত আছিলোঁ। মই পৰহি আহি পাই এখেতৰ লগত আলোচনা কৰি মই ততাতৈয়াকৈ আজি মই ইয়ালৈ আহিছোঁ আৰু মই ব্যক্তিগতভাৱে মোৰ এমাহৰ পেঞ্চনৰ যিটো পইচা সেই পইচাৰে মই 100টা পৰিয়ালৰ কাৰণে কিছু বাচন বৰ্তন লৈ আনিছোঁ। এতিয়া প্ৰথম কথাটো হৈছে সেই যে মুখ্যমন্ত্ৰীয়ে যোৱা পৰহি যি ধৰণৰ এটা বিবৃতি, তেওঁ আগৰ বিবৃতিবিলাক আমি বাদেই দিলোঁ। যোৱা পৰহি তেওঁ যিটো বিবৃতি দিছে যে কোনো ব্যক্তিগত মানুহে কোনো ৰাইজে কাৰো পৰা পইচা ল'ব নালাগে, পইচা উঠাব নালাগে, ৰিলিফ দিব নালাগে, যি দিয়ে কেৱল মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডতে দিব লাগে। এই কথাটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। তেওঁ এইটো এইকাৰণেই কৈছে যে এই শিৱসাগৰৰ বা আমাৰ উজনি অসমৰ এইবাৰৰ এই প্ৰলয়ংকৰী বানে যেনেকৈ আমাক ক্ষতি কৰিছে সাংঘাতিক, ঠিক সেইদৰে আমাৰ যিটো সাতাম পুৰুষীয়া শংকৰ আজানৰ যিটো সম্প্ৰীতি, সেই সম্প্ৰীতিটো ইয়াত আকৌ সুদৃঢ় কৰি তুলিলে এই বানে। আপোনালোকে জানে যে ইয়াত কোনো ধৰ্মৰ ভেদাভেদ নোহোৱাকৈ সকলো জপিয়াই পৰিল। এইটোতেই বিজেপি শংকিত হৈছে। বিজেপিৰ যিখন সাম্প্ৰদায়িকতাৰ বজাৰ, সেই বজাৰখন ধ্বংস হৈ গৈছে। ধ্বংস হৈ যোৱাৰ কাৰণেই মুখ্যমন্ত্ৰী মহোদয়ে এই ধৰণৰ বক্তব্য দিছে, প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে যে মুখ্যমন্ত্ৰীয়ে প্ৰথম দিনাৰ পৰাই কৈ আছে যে ৰাইজে ক'তো নিদিব, একমাত্ৰ মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডত দিব। একমাত্ৰ মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডতেই দিবলৈ তেওঁ ৰাইজক বিচাৰি আছে, বাকী ক'তো দিব নালাগে বুলি তেওঁ কেইবাবাৰো কৈছে আৰু সিদিনাও কৈছে। এই কথাটোৰ পৰা এইটো কথা স্পষ্ট হৈছে যে মুখ্যমন্ত্ৰীয়ে অন্য দল সংগঠনে প্ৰশংসা পোৱাটো নিবিচাৰে। তেওঁ ভাবে যে অকল বিজেপি বা তেওঁহে ইয়াত ক্ৰেডিট পাব লাগে, ইয়াৰ প্ৰশংসা ল'ব লাগে। এই তেওঁৰ চিন্তাধাৰাটো ইয়াৰ পৰা এইটো কথা স্পষ্ট হৈ আহিছে। তিনি নম্বৰ কথাটো হৈছে যে মুখ্যমন্ত্ৰীয়ে যে যিটো আমাক কৈছে যে কোনো সংগঠনে দিব নালাগে, কোনেও পইচা উঠাব নালাগে, মই এইটো লাজ পাইছোঁ দিব, আৰু তেওঁ পুলিচ নমাই দিম বুলি কৈছে। তো এইটোত আমি আৰু তেওঁ লাজ পাওঁ বুলি কৈছে যে আমি এনেকৈ বাহিৰ লোকৰ পৰা পইচা খুজিলে আমি লাজ পাওঁ। তেওঁ আমি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব খুজিছোঁ যে আপুনি ৰিলিফ ফাণ্ডত ৰাইজৰ পৰা কিয় লৈছে? আপুনি কিয় বিচাৰিছে ৰাইজৰ পৰা তেতিয়াহ'লে? নাম্বাৰ 1। আৰু নাম্বাৰ 2 কথাটো, আজিৰ পৰা এসপ্তাহৰ আগত আপুনি যিটো ষ্টেটমেণ্ট দিছিল, সেই ষ্টেটমেণ্টত আপুনি নিজেই কৈছিলে যে ইমান ভয়াৱহ প্ৰলয়ংকাৰী আমি চৰকাৰ 7 দিন তাত যাব পৰা নাইকিয়া। 7 দিনৰ পিছতহে আমি চৰকাৰ আহিছোঁ। তো সেই 7 দিন কোনে চলাইছিলে এই মানুহখিনি? সেই 7 দিনটো ৰাইজে চলাইছিলে। ৰাইজেহে সেই 7 দিন এই আজিলৈকে ৰাইজে, আৰু চৰকাৰে কি ৰিলিফ দিছে? চৰকাৰৰ যিটো মই চৰকাৰী বিষয়া আছিলোঁ, দেৱব্ৰত শইকীয়া সুদীৰ্ঘকাল লিডাৰ অফ দি অপজিশ্যন MLA আছিলে, আমি জানো ৰিলিফ মেনুৱেলত কি কৈছে? গভৰ্ণমেণ্টৰ ৰিলিফ মেনুৱেলত কি কৈছে? 200 গ্ৰাম চাউল এজন মানুহৰ গাই প্ৰতি এটা দিনত, 50 গ্ৰাম নিমখ, 100 গ্ৰাম মিঠাতেল, এইটোৰে এটা ৰিলিফ হয় নেকি? এনেকৈ চৰকাৰে যদি দিলেহেঁতেন, পাব্লিকে নিদিলেহেঁতেন, এই মানুহ আজি ভোকত মৰিলেহেঁতেন। কিন্তু আজি চৰকাৰ ৰাইজে দিছে। মুখ্যমন্ত্ৰীয়ে কি দিছে? চৰকাৰৰ কিটো ক্ৰেডিট আছে? 7 দিন চৰকাৰ ইয়ালৈ আহিব পৰা নাই। তাত আমাৰ এইটো কি বুলি কয়, ৰাইজে এই 7 দিন বা এতিয়াও ৰাইজে, আৰু ইমান পৰ্যাপ্ত পৰিমাণে আজি যি আহিছে, ধৰক এতিয়া মই ৰেচনৰ কথা বাদ দিলোঁ, চাউল দালিৰ কথা বাদ দিলোঁ, বাকী সামগ্ৰীও ৰাইজে যেনেধৰণে দিছে, বাচন বৰ্তন, আঁঠুৱা কাপোৰ কানিৰ পৰা ধৰি, চৰকাৰে এনেকৈ দিব পাৰিব? চৰকাৰে দিছে নেকি এনেকৈ? চৰকাৰ ছিষ্টেম আছে নেকি? তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ এই গোটেই কথাটো হৈছে যে প্ৰশংসা অকল তেওঁ পাব লাগে, বাকী কোনো দল সংগঠনে। সেইকাৰণে তেওঁ এই ধৰণৰ কথাবিলাক কৈছে। মেঘৰঞ্জনীয়ে বিদেশত গৈ গান গাই পইচা উঠাইছে, তেওঁ তাত লাজ পাইছে। তেওঁ এইটোত লাজ নাপায় নেকি? যে 9200খন স্কুল যে আজি বন্ধ হৈ গ'ল তেওঁৰ দিনত, তেওঁ সেইটোত লাজ নাপায়? আজি আমাৰ দেৱব্ৰত শইকীয়াই আজি 2014 চনৰ পৰা 2016 চনৰ পৰা কনচিষ্টেণ্টলি দেৱব্ৰত শইকীয়াই চিঠি লিখি আছিলে এই খনন কাৰ্যৰ। তেওঁ আগতে গম পাইছিলে, উমান পাইছিলে। তেওঁ কিমানখন চিঠি লিখিলে, এই যে ইয়াত যিটো খনন কাৰ্য হৈ আছে, এই খননে এদিন বিপদ আনিব বুলি তেওঁ বাৰম্বাৰ সকীয়াই আছিলে।